তিনিটা নহয় ইৰাণৰ মাত্ৰ এটা পাৰমাণৱিক প্ৰকল্পত হে ব্যাপক ক্ষয়ক্ষতি কৰিছে আমেৰিকাৰ বৃহৎ আক্ৰমণে যি B2 বম্বাৰ ব্যৱহাৰ কৰি আমেৰিকাই 330,000 পাউণ্ডৰ যি বোমা পেলাইছিল GBU-57 দৰে বাংকাৰ বাষ্টাৰ এটা পাৰমাণৱিক প্ৰকল্পতহে হৈছে ক্ষয়ক্ষতি ইয়াৰ সমান্তৰালকৈ ইজৰাইল ইৰাণৰ যিখন সংঘৰ্ষ যিখন সংঘাত তাত ইৰাণৰ যিগৰাকী ৰাষ্ট্ৰপতি মাছুদ পেজেশকিয়ান হৈছিল আঘাতপ্ৰাপ্ত কোট আঘাত পাইছিল তেওঁ এতিয়া লাহে লাহে কিছু ৰিপৰ্টত ছবিবোৰ স্পষ্ট কৰি ওলাবলৈ ধৰিছে স্বাগতম জনাইছো আপোনালোকক আমাৰ পোনপটীয়া সম্প্ৰচাৰলৈ আৰু এই মুহূৰ্তৰ একেবাৰে শেহতীয়া আপডেট এটা হৈছে ইউএছৰ ইন্টেলিজেন্স সোৰ্সে কনফাৰ্ম কৰিছে নিশ্চিত কৰিছে যে হয় ইজৰাইলে যেটো আক্ৰমণ কৰিছিল ইজৰাইলৰ আক্ৰমণ ৰাতাৰাতি হৈছিল ইৰাণৰ এই ঘাটি কেইটাত বিশেষকৈ পাৰমাণৱিক কোনো ধৰণৰ প্ৰকল্প ইজৰাইলে হবলৈ নিদিয়ে সফল ইৰাণৰ আৰু সেই উদ্দেশ্যৰে যি ইজৰাইলে আক্ৰমণ কৰিছিল তেহৰান কপি উঠিছিল আৰু ইজৰাইলৰ এই আক্ৰমণত যি গৰাকী ৰাষ্ট্ৰপতি ইৰাণৰ পেজেশকিয়ান তেওঁ এখন বৈঠকত থকাৰ সময়ছোৱাত আঘাতপ্ৰাপ্ত হৈছিল ইৰানিয়ান প্ৰেসিডেন্ট বা ইৰাণৰ প্ৰেসিডেন্ট ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেশকিয়ান তেওঁ যোৱাটো মাহত ইজৰাইলি মিসাইল স্ট্ৰাইক যেতিয়া হৈছিল এখন বৈঠকত তেওঁ মিলিত হৈ আছিল তেওঁ আঘাতপ্ৰাপ্ত হৈছিল তেওঁ ভৰিত আঘাত পাইছিল তেওঁ কোনো মতেহে আসলতে সেই স্থানৰ পৰা তেওঁক লৈ যোৱা হৈছিল তেওঁ আনকি নিজেও কৈছে যে তেওঁ টাৰ্গেট কৰিছিল তেওঁ কেই হত্যা কৰাৰ টাৰ্গেট কৰিছিল অৱশ্যে ইজৰাইলে জানি বুজি তেওঁ থকা স্থানত মিসাইল আক্ৰমণ কৰিছিল তেওঁ সেই স্থানটোত থকাৰ ইজৰাইলৰ হাতত খবৰ আছিল নে কাকতলীয়ভাৱে তেওঁ তাত উপস্থিত আছিল এই বৈঠকখনত কবলৈ নোৱাৰি ইজৰাইলৰ ফালৰ পৰা কোনো মন্তব্য হোৱা নাই কিন্তু এই যেটো ৰিপৰ্ট ইউএছ ইন্টেলিজেন্স অফিচিয়েলৰ ফালৰ পৰা ইউএছ ইন্টেলিজেন্সৰ কিছু বিশেষ সূত্ৰই এই ৰিপৰ্টটো দিছে যে হয় মাছুদ পেজেশকিয়ান ইৰাণৰ ৰাষ্ট্ৰপতি গৰাকী আঘাতপ্ৰাপ্ত হৈছে ভৰিত আঘাত পাইছিল তেওঁ আৰু এই আঘাত পাইছিল তেওঁ ইৰাণত যেতিয়া ইজৰাইলে আক্ৰমণ কৰিছিল এয়া শেহতীয়া এটা আপডেট আপোনালোকক দিছো কিন্তু এই আপডেটটোৰ লগতে যেহেতু ইজৰাইলে প্ৰথমে আক্ৰমণ কৰিছিল আৰু ইজৰাইলে ইৰাণত সেই পাৰমাণৱিক প্ৰকল্পত আক্ৰমণ কৰা বা যি এয়াৰ ডিফেন্স সিস্টেম ধ্বংস কৰাৰ যিখিনি খবৰ তাৰ মাজতে আসলতে আমেৰিকাৰ প্ৰৱেশ ঘটিছিল এই সংঘৰ্ষখনত আৰু এই যিখন 10-12 দিন যি এক তুমুল সংঘৰ্ষ চলিল দুটা পক্ষৰ মাজত ইজৰাইল ইৰাণৰ দুটা পক্ষৰ বা দুখন দেশে দুখন পৰস্পৰক ব্যাপক ক্ষয়ক্ষতি কৰিছে ইয়াত আসলতে এতিয়া পোহৰলৈ আহিছে কিছু কথা যে যি তিনিটা প্ৰকল্পত আক্ৰমণ কৰাৰ কথা যেটো আমেৰিকাৰ প্ৰৱেশ ঘটিছিল ডোনাল্ড ট্ৰাম্পে আনকি সেই যি বাংকাৰ বাষ্টাৰ GBU-57 দৰে বাংকাৰ বাষ্টাৰ বোমা ব্যৱহাৰ কৰি ফৰ্ডৰ দৰে ঘাটি নাতাঞ্জৰ দৰে ঘাটি ইস্পাহানৰ দৰে পাৰমাণৱিক প্ৰকল্প বা নিউক্লিয়াৰ ফেসিলিটি সেই অঞ্চলকেটা সম্পূৰ্ণৰূপে তছনছ কৰি দিয়াৰ দাবী কৰিছিল ডোনাল্ড ট্ৰাম্পৰ সেই দাবীৰ বিপৰীতে এতিয়া আন এটা ৰিপৰ্ট ওলাইছে এই ৰিপৰ্টটোত অৱশ্যে কোৱা হৈছে যে তিনিটা নহয় তিনিটাৰ এটাহে এই যি B2 বম্বাৰে য'ত বোমা পেলাইছিল তিনিটা পাৰমাণৱিক ঘাটি বা ইৰাণৰ সেই প্ৰকল্প য'ত পোৱা হৈছিল বা অভিযোগ আছে যে ইৰাণে তাত ইউৰেনিয়াম এনৰিচমেন্ট কৰিছে ইউৰেনিয়াম সমৃদ্ধিকৰণ কৰি আছে আৰু এটা পৰ্যায়ত ইৰাণ এনেকুৱা এটা গতিত আগবাঢ়িছে এই প্ৰকল্পবোৰত কাম কাজেৰে যে ইউৰেনিয়ামৰ এই সমৃদ্ধিকৰণেৰে যি বোমা তৈয়াৰ কৰিব বা যি হয়তো নিউক্লিয়াৰ ওয়েপন তৈয়াৰ কৰিবলৈ ইৰাণ গৈ আছে হে তেনেকুৱা ঘাটি কেইটাৰ এটা ঘাটিতে আক্ৰমণ হৈছিল আৰু এটা ঘাটিহে ধ্বংস হৈছে আমেৰিকাৰ আক্ৰমণত আমেৰিকাই কিন্তু মন কৰিব খুবে দকৈ তেওঁলোকে দাঠি তেওঁলোকে কৈছিল যে হয় আমাৰ যেটো আক্ৰমণ হৈছে তাত গুটেই টছনছ হৈ গৈছে কিন্তু হয়তো কথাবোৰ তেনেকুৱা নহয় ডোনাল্ড ট্ৰাম্পে দাবী কৰাৰ দৰে হয়তো কথাখিনি নহয় যেহেতু এতিয়া কোৱা হৈছে যে ফৰ্ডৰ যেটো ঘাটি যে একেবাৰে গভীৰ মাটিৰ তলত ভূগৰ্ভ যেটো ঘাটি আছিল য'ত পাৰমাণৱিক প্ৰকল্প নিউক্লিয়াৰ ফেসিলিটি তাত ইৰাণে ইউৰেনিয়াম এনৰিচমেন্টৰ কাম কাজ কৰি আছিল হেতু কিছু ক্ষয়ক্ষতি হৈছে অৰ্থাৎ ইউৰেনিয়াম যেটো এনৰিচমেন্টৰ কাম ইউৰেনিয়াম 60% লৈকে এনৰিচমেন্ট কৰিছে 90% এনৰিচমেন্ট কৰা মানে ওয়েপন গ্ৰেড বা অস্ত্ৰ তৈয়াৰ কৰিব পৰা বা ওয়াৰহেড তৈয়াৰ কৰিব পৰা কিন্তু তাত আসলতে কেৱল ফৰ্ডৰ হে টমাহক মিসাইলেৰে আক্ৰমণ কৰিছিল বাংকাৰ বাষ্টাৰ বোমা পেলোৱা হৈছিল B2 হে ষ্টিলথ বিমানেৰে আৰু ইয়াত আসলতে হে নাতাঞ্জ বা ইস্পাহানৰ দৰে বাকি দুটা যেটো ঘাটি যি দুটা ঘাটিটো সমানে ইস্পাহানত বহুখিনি তেওঁলোকৰ টেকনিক্যাল কাম কাজ চলি আছে তাত বহু সাইন্টিষ্টে কাম কাজ কৰি আছিল সমান্তৰালকৈ যি ফৰ্ডৰ উপৰিও নাতাঞ্জতো বহু সেন্ট্ৰিফিউজ আছে তাতো বহুখিনি কাম কাজ আসলতে ইৰাণৰ ইমান ক্ষয়ক্ষতি হয়তো হোৱা নাই হয়তো
সম্ভৱত যিমান আসলতে ডোনাল্ড ট্ৰাম্পে দাবী কৰিছিল এটা যদি IAEA ইন্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেন্সিৰো যদি এটা ভাষ্য বা তেওঁলোকৰ মুৰব্বী ৰাফেল গ্ৰছিয়ে যদি এটা মন্তব্য যেতিয়া কৰিছিল তেওঁৰ মন্তব্য এটাৰ প্ৰতি যদি আমি ধ্যান দিওঁ তেনেহলে তেওঁ কৈছিল যে ইৰানৰ বৰ বেছি তেওঁলোকৰ নিউক্লিয়াৰ প্ৰগ্ৰাম কিন্তু পিছুৱাই যোৱা নাই প্ৰায় হয়তো কিছু মাহেৰেহে পিছুৱাইছে এই আক্ৰমণটোৰ পৰিপ্ৰেক্ষিতত এনেকুৱা যিকোনো মুহূৰ্তত ইৰাণ আকৌ মূৰ দাঙি উঠিব পাৰে আকৌ তেওঁলোকে পুনৰ সেই যেটো তেওঁলোকৰ প্ৰকল্পৰ কামকাজ নিউক্লিয়াৰ যেটো কামকাজ সেই ফেচিলিটি তেওঁলোকে কামকাজ আগবঢ়াই নিব পৰা তেওঁলোকৰ ক্ষমতা আছে তেওঁলোকে সম্পূৰ্ণৰূপে তেওঁলোকৰ এই প্ৰগ্ৰাম বন্ধ হৈ যোৱা নাই যদিও বা আমেৰিকাই দাবী কৰিছে বা এতিয়া হেহতীয়াকৈ ৰিপৰ্টটো কোৱা হৈছে যে এয়াৰ ডিফেন্স সিস্টেম কিন্তু ইৰানৰ একেবাৰে ধ্বংস হৈ গৈছে প্ৰথমে যেটো টাৰ্গেট ইজৰাইলে কৰিছিলে হিয়া এয়াৰ ডিফেন্স সিস্টেমত কৰিছিলে বা কিছু তেওঁলোকৰ IRGC ইসলামিক ৰেভলিউশনাৰী গাৰ্ড কৰ্পছৰ মুৰব্বীসকলক টাৰ্গেট কৰিছিল নিউক্লিয়াৰ সাইন্টিষ্টসকলক টাৰ্গেট কৰিছিলে কিন্তু এতিয়া কথাখিনি এনেকুৱা যে ইজৰাইলে কৈছে যে ভৱিষ্যতলৈকে কিবা তেনেকুৱা আকৌ কামকাজ কৰিলেও আমি হস্তম হৈ পৰিম অৰ্থাৎ ইজৰাইলে এটা ভাবুকি দিয়ে থৈছে কিন্তু আমেৰিকাৰ কথাখিনি যি ধৰণে কৈছিলে হিয়া হয়তো নহয় আৰু একাংশ সংবাদ মাধ্যমত এই বাতৰিটো প্ৰকাশিত হৈছে যে এতিয়া দুটা ফেচিলিটি যেহেতু এতিয়াও হয়তো কাৰ্যক্ষম কৰি তুলিব পৰা অৱস্থাত আছে বা হয়তো কাম কৰি থকা অৱস্থাতে আছে তাত তবাহক মিসাইল পেলোৱা হৈছিল আমেৰিকাৰ ফালৰ পৰা এতিয়া যিকোনো সময়ত হয়তো এই নিউক্লিয়াৰ এনৰিচমেন্টৰ কাম কেইটামান মাহৰ ভিতৰতে পুনৰবাৰ আৰম্ভ কৰি দিব পাৰে যদিহে ইৰানে বিচাৰে আৰু US এছেছমেন্টৰ এই ৰিপৰ্টত ইয়াত যিখিনি কোৱা হৈছিল যে 30,000 পাউণ্ডৰ বা 13,000 কেজি ওজনৰ যেটো বাংকাৰ বস্টাৰ বোমা পেলোৱা হৈছিল বৰ বিশেষ ক্ষতি নকৰিলে হয়তো তেনেকৈ নিৰ্মাণে কৰা হৈছিল ঘাটি কেইটা যে হয়তো ওপৰৰ পৰা বোমা পেলালেও যেহেতু মাটিৰ তলত থকা ঘাটি সম্পূৰ্ণ হয়তো ধ্বংস নহয় আৰু সম্পূৰ্ণ হয়তো ধ্বংস হোৱা নাই এই ৰিপৰ্টত সেই ধৰণেৰে কোৱা হৈছে নাতানজত কিন্তু ব্যৱহাৰ কৰা হৈছিল GBU-57 হি বাংকাৰ বাস্টাৰ বোমা শক্তিশালী বোমা হিয়া আমেৰিকাৰ অন্যতম শক্তিশালী বোমা হিয়া জুনত যেটো 12 দিনীয়া যিখন যুদ্ধ সেই যুদ্ধখনত আমেৰিকাই যি ধৰণেৰে দাবী কৰিছিল বা ডোনাল্ড ট্ৰাম্পেও কৈছিল যে সকলো তছনছ কৰি দিছো আমাৰ আৰু ইৰাণ বহু বছৰলৈকে পিছুৱাই গ'ল ইৰাণ একেবাৰে ইৰাণ এতিয়া যি তেওঁলোকৰ নিউক্লিয়াৰ কামকাজ কোনো তেওঁলোকে কৰিব নোৱাৰিব সেই দাবীখিনিত আসলতে এই মুহূৰ্তত এই ৰিপৰ্টটোৱে কিন্তু কিছু প্ৰশ্ন উত্থাপন কৰিছে যে কথা বতৰা হয়তো তেনেকুৱা নহয় কিন্তু ইনিশিয়াল আৰম্ভণিৰ যেটো প্ল্যান সেই এটা বাতৰি ওলাইছে যে আৰম্ভণিৰ যেটো প্ল্যান আছিল যেটো পৰিকল্পনা আছিল সেই পৰিকল্পনাটো হয়তো 6টা ষ্ট্ৰাইক 6টা ঘাটিত হয়তো টাৰ্গেট কৰাৰ এটা পৰিকল্পনা আমেৰিকাৰ আছিল US সেন্ট্ৰেল কমান্ডে হয়তো পৰিকল্পনা 2023 মানতে কৰি পেলাইছিল কিন্তু শেষ মুহূৰ্তত ডোনাল্ড ট্ৰাম্পে লিমিটেড কৰি দিলে অৰ্থাৎ সীমাবদ্ধ কৰি দিলে আৰু য'ত বিচাৰিছিল সেইখিনি ঠাইতে ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশত এই আক্ৰমণটো হৈছিল যেটো প্ৰত্যক্ষভাৱে আমেৰিকা সোমাই পৰিছিল ইজৰাইল আৰু ইৰাণৰ এই যুদ্ধখনত আৰু ইৰাণে কোনো ধৰণৰ নিউক্লিয়াৰ কামকাজ যাতে আগবঢ়াই নিব নোৱাৰে তাৰ বাবে আমেৰিকাই উদ্বিগ্নতা ব্যক্ত কৰি এই ঘাটিবোৰ ধ্বংস কৰি দিছিল এতিয়া সেইখিনি কথাৰ লগতে পোহৰলৈ আহিছে যে প্ৰাৰম্ভিকভাৱে হয়তো 6টা ঘাটিত টাৰ্গেট কৰাৰ এটা হয়তো ষ্ট্ৰাইক কৰাৰ এটা পৰিকল্পনা আছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত হয়তো হিয়া সেই ধৰণেৰে নকৰিলে এটা যি নহওক যেহেতু কথা বতৰাখিনি লাহে লাহে ওলাইছে যি ধৰণে এতিয়া ওলাইছে কথা বতৰাখিনি হয়তো আৰু যি ধৰণে সময় বাগৰিব কিমানটা ঘাটিত কিমান ক্ষয়ক্ষতি হৈছে হয়তো সেইবোৰ ৰিপৰ্ট আহিব কিয়নো আমেৰিকাৰ নজৰ আছে বিভিন্ন এই ধৰণৰ খবৰ বাতৰি এতিয়া ওলাই আছে কিন্তু দুটা কথা যে হয় ইৰানৰ ৰাষ্ট্ৰপতি গৰাকী মাসুদ পেজেশকিয়ানো টাৰ্গেট হৈছিল ইজৰাইলৰ অৱশ্যে ইজৰাইলে তাত থকা বুলি জানি তাত মিসাইল আক্ৰমণ কৰিছিল নে নাজানিয়ে তাত মিসাইল আক্ৰমণ হৈছিল আৰু তাত উপস্থিত আছিল হেখিনি সময়ছোৱা দুৰ্ভাগ্যজনকভাৱে মাসুদ পেজেশকিয়ান হে ইজৰাইলে কোৱা নাই এতিয়ালৈকে আৰু এই মুহূৰ্তত ধৰিব পৰাও নাই কিন্তু যি নহওক ইজৰাইল আৰু ইৰানে যি ধৰণে এখন সংঘাতপূৰ্ণ পৰিস্থিতি এখনত লিপ্ত হ'ল আৰু আমেৰিকাৰ প্ৰৱেশ ঘটিল ইৰানে যদি এতিয়া যদি আকৌ নিউক্লিয়াৰ প্ৰগ্ৰাম যদি আৰম্ভ কৰে যদি ৰিজিউম কৰে তেনেহলে কিন্তু নুই কৰিব নোৱাৰি যে পিছলৈ আসলতে এই ধৰণৰ তাত ষ্ট্ৰাইক নহব আমেৰিকাই হয়তো সেই ধৰণৰ ইংগিত এটা দি থৈছে ইজৰাইলে সেই ধৰণৰ ইংগিত এটা ইতিমধ্যে কথা বতৰাৰে দিয়ে থৈছে যে যিকোনো প্ৰকাৰে ইৰানৰ হাতত নিউক্লিয়াৰ ৱেপন পৰিবলৈ নিদিয়ে পৰৱৰ্তী সময়ছোৱাত হয়তো আৰু কিছু নতুন খবৰ ওলাব আমি যি ধৰণে খবৰ বাতৰি ওলাই আমি আপোনালোকক জনাই গৈ থাকিম মধ্যপ্ৰাচ্যৰ একেবাৰে শেহতীয়া পৰিস্থিতিৰ আপডেট আমি আপোনালোকক দি গৈ থাকিম বিদায় লম নমস্কাৰ